community champion on the stage. Congratulations, welcome. Absolutely outstanding. So please join us center stage. Big moment. Woohoo! Come on, make some noise. This is the future of India right here. Woo. Such a great moment, a grand honor. Samsung Soul for Tomorrow 2024, our community champion on stage. Congratulations, Syed. तो हमारा एक गोल है जितने भी लोग हैं सबको स्वच्छ और साफ पानी मिल सके. Together we are transforming lives one drop at a time. Hi friends, Dikho Vlogs অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ. মই আছোঁ বৰ্তমান গোলাঘাটত. গোলাঘাটৰ পৰা মই যাম টেনপুৰলৈ আৰু সেই টেনপুৰৰ সেইডোখৰ ঠাইৰ পৰা এটা সৰু কণমানি কিশোৰে ছেমছাং কোম্পানীৰ পৰা এটা বৃহৎ আকাৰৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু যিটো এৱাৰ্ডৰ কাৰণে তেওঁ গোলাঘাটৰে নহয় সমগ্ৰ অসমবাসীৰ কাৰণে এটা সুবাৰ্তা কঢ়িয়াই আনিছে. আৰু সেই সুবাৰ্তাটো কি হয়, কিহৰ কাৰণে তেওঁক ছেমছাং কোম্পানীয়ে এৱাৰ্ড দিলে, সম্পূৰ্ণ ডিটেইলছটো আপোনালোকক দেখুৱাই থাকিম. তেওঁ প্ৰথমতে তেখেতৰ ঘৰলৈ গৈ লওঁ, তেখেতক লগ কৰোঁ আৰু তেখেতৰ মাক বাপেককো লগ কৰিম আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, চাই থাকিব, তেতিয়া আপোনালোকে সম্পূৰ্ণ দৃঢ়ভাৱে বস্তুটো বুজি পাব. তো ব'লক তেওঁলোকৰ ঘৰলৈ প্ৰথমতে গৈ লওঁ. সৰু গলি এটা আছে, সৰু গলিয়েদি টেনপুৰলৈ সোমাই আহিব লাগিব কণমানিটো ঘৰলৈ. দিল্লীৰ পৰা ঘূৰি অহাৰ সময়ত ঘৰত তেওঁক গামোচা দি সম্বোধন কৰা এটা দৃশ্য তেওঁলোকৰ মোবাইলৰ পৰা মই ৰাখি থৈছিলোঁ. ইয়াতে বৰ্তমান মই পালোঁহি ভাইটিৰ ওচৰত. এয়া মোৰ ভাগিনো হয় আৰু যিটো কাম কৰি আহিলে তেওঁ এতিয়া ছেমছাং কোম্পানীৰ পৰা যিটো এৱাৰ্ড পালে আপোনালোকক মই জনাবলৈ পৰা সুখী হৈছোঁ যে এইটো অকল গোলাঘাটৰে নহয় সমগ্ৰ অসমবাসীৰ কাৰণে এটা বহুত সুখবৰ. তো সেইকাৰণে মই আপোনালোকক প্ৰথমতে চিনাকি কৰি দিছোঁ. নামটো ভাইটি? ছাফান উল্লাহ. আৰু তুমি যে এইটো কৰিলা তাৰমানে এইটো তোমাৰ লগত তোমাৰ সহপাঠী আছে নে তুমি অকলে কৰিছা প্ৰজেক্টটো? মোৰ লগত মোৰ সহপাঠী আছে. এজন আইজাৰ কলকাতাৰ পৰা PhD এণ্ড পষ্ট ডক্টৰেট কৰি কমপ্লিট কৰিছে আৰু এগৰাকীয়ে UK কেডিফ ইউনিভাৰ্চিটিৰ পৰা MBA কমপ্লিট কৰিছে. হয়, মানে এইটো এতিয়ালৈকে আপোনালোকে গমেই পোৱা নাই যে কিহৰ ওপৰত আলোচনাটো হৈ আছে. এই বস্তুটো কি, পানীত যিটো আৰ্ছেনিক থাকে, এই আৰ্ছেনিকৰ কাৰণে মানুহৰ অসমবাসী বেছিভাগ বেমাৰত পৰি আছে, বেছিভাগ কেঞ্চাৰ বেমাৰত ভোগে. তো এই পানীত যিটো আৰ্ছেনিক আছে সেই আৰ্ছেনিকৰ পৰা মুক্ত কৰিবৰ কাৰণে পানীটো কেনেকৈ মানে পিয়'ৰ কৰিব পাৰি তাৰে ওপৰত এই প্ৰজেক্টটো তেওঁ ভাইটিৰে কৰিছিলে. আৰু কেনেকৈ ধৰণে কৰিছিলে প্ৰথম আৰম্ভণিৰ পৰা এনেই তুমি অকণমান কৈ দিয়াচোন দৰ্শকসকলক. প্ৰথম আৰম্ভণিত আমি এনেই লেবতে এক্সপেৰিমেণ্ট কৰিছিলোঁ. তাৰপিছত আমি CSIR NIST বায়'নেষ্টত আমি কৰিলোঁ. তাৰপিছত আমি কল্যাণৰ লেবত IIT হায়দৰাবাদৰটো কৰিলোঁ. এণ্ড দেন আমি এতিয়া কৰি আছোঁ. আমাৰ প্ৰটোটাইপ আমি ডেভেলপ কৰিছোঁ. মানে বৰ্তমান এতিয়া যিটো কৰি আছে প্ৰজেক্টটো, এই প্ৰজেক্টটো ছেমছাং কোম্পানীৰ মানে তোমালোকৰ পৰা ইনফৰ্মেশ্যনটো পোৱাৰ মানে কেনেকুৱা ধৰণে পালে মানে এতিয়া তোমালোকে যে কৰি আছা এইটো? ছেমছাঙে Soul for Tomorrow 2024 বুলি এটা কম্পিটিশ্যন কৰে মানে প্ৰত্যেকটো ইয়েৰত. এবাৰ ছিজন 3 আছিলে. এবাৰ আৰম্ভ হৈছিলে এপ্লিকেশ্যন. মই এপ্লিকেশ্যন পঠাইছিলোঁ. তাৰপিছত প্ৰথমে আমাৰ টপ 100 ছিলেকশ্যন হ'ল. তাৰপিছত আমাৰ টপ 20 ছিলেকশ্যন হ'ল. তাৰপিছত এতিয়া টপ 10 ছিলেকশ্যন হৈছিলে, যোনটো ফাইনেল লিষ্ট আছিলে টপ 10. তাৰপিছত আমাৰ এতিয়া তাৰপিছত ফাইনেলৰ পিছত আৰু উইনাৰ. আচ্ছা, তেনেকুৱা ধৰণৰ হ'ল. আৰু এটা কথা সুধিম ভাইটিক, মানে তোমাৰ এই প্ৰগ্ৰেমটো দিল্লীত কোন জেগাত হৈছিলে আৰু কোন মানে অনুষ্ঠানত, মানে অনুষ্ঠানটো কেনেকুৱা ধৰণৰ অনুষ্ঠান আছিলে? আমাৰ ফাইনেলৰ যোনটো প্ৰগ্ৰেম আছিলে সেইটো আন্দাজ এৰ' চিটিত হৈছিলে. আন্দাজ এৰ' চিটিত আন্দাজত আছিলে. আৰু আমি ইন'ভেশ্যন ৱৰ্ক আমি বেংগলোৰ এণ্ড দিল্লী কৰিছিলোঁ. দিল্লী SRI বেংগলোৰ এণ্ড দিল্লী যিমানখিনি ছেমছাঙৰ ৰিচাৰ্চ ইনষ্টিটিউট আছিলে. আৰু নেশ্যনেল পিটছ আমি IIT দিল্লী FITT IIT দিল্লীত দিছিলোঁ. এইটো কম্পিটিশ্যন আছিলে অল অভাৰ? Team Ecotech Innovator from Golaghat, Assam.
বৰ্তমান ভাইটি তুমি এই এৱাৰ্ডখিনি মই অকণ দেখুৱাই দিব বিচাৰিছোঁ কি এৱাৰ্ড দিছিলে ফাৰ্ষ্ট টাইম তোমালোকক তাতে চ' ফাৰ্ষ্ট টাইম এইটো ফাৰ্ষ্ট টাইম আমি হেৰি পাইছিলোঁ চ' ফাৰ্ষ্ট যেতিয়া টপ 20 চিলেকশ্যন হৈছিলে মানে টপ 10 হৈছিলে টপ 20 চিলেকশ্যনত এখন আহিছিলে নেশ্যনেল 20 শ্বৰ্ট লিষ্ট তাৰপিছত আহিছিল কমিউনিটি এণ্ড ইনক্লুজনত যোনটো আমি টপ 10ত যেতিয়া আছিলোঁ তেতিয়া এইখন আছিলে এইখন পালোঁ চ' আৰু এখন চেম্পিয়নৰ উইনাৰ চাৰ্টিফিকেট আছিলে তোমালোকৰ টিম হৈ যিখন কৰিছিলে সেইখন নেকি এইখন টিম হৈ কৰিছিলা নেকি নাই টিম হৈ কৰা নাছিলোঁ তাত এলিজিবিলিটি মিলা নাছিলে মোৰ ফাউণ্ডাৰ আৰু কি আছিলে তোমাৰ এৱাৰ্ডকেইটা আৰু চেমচাঙৰ মেইন এৱাৰ্ডটো এইটো নেকি আৰু এই ট্ৰফিটো দিছিলে আচ্ছা আৰু এইটো ট্ৰফি গেলেক্সি ৱাটছ আল্ট্ৰা আৰু চেমচাং S9 আল্ট্ৰা টেব এটা দিছিলে মানে এইকেইটা এৱাৰ্ড আছিলে ইয়াতে তুমি আৰু এটা কথা সুধো এইখিনি তুমি লেবৰেটৰী মানে ক'ত কৰা ইয়াত মানে আমাক যোৰহাটত ক'ত কৰা মই নিষ্টত কৰোঁ CSI নিষ্ট মোৰ তাত ইনকুবেশ্যন আছে মোৰ তাত গভৰ্ণমেণ্ট আণ্ডাৰত মই লেব পাওঁ গভৰ্ণমেণ্টৰ আণ্ডাৰৰ পৰা তাত মানে লেবটো পোৱা যায় আচ্ছা তো এইটোৱে আছিলে ভিডিঅ' মই ভাইটিৰ পৰা মানে বহুতখিনি কথা আপোনালোকক মানে দৰ্শকসকলক জনাব পাৰি সুখী হৈছোঁ আৰু লগতে মাকো আছে মাকৰ পৰা মই অকণমান দুআষাৰ শুনিম মেট্ৰিক দিয়ে গ'লগৈ হেৰি গুৱাহাটী ডাউন টাউন ইউনিভাৰ্চিটি মেট্ৰিক দিয়ে সেইটো তাৰপৰা স্কুলৰ পৰা গ'ল নে নাই সেইটো সিহঁতৰ হেৰি এটা আছিলে টেক বৰ্ণ বুলি ষ্টাৰ্টআপ এটা আছিলে সেইটোৰ পৰা মানে কোম্পানীটো খুলি লৈছে খুলি লৈ পেলাই তাত মানুহ ৰাখি লৈছে সিহঁতি কাম চলাই আছে এটা এইটো অকলে নহয় তাৰমানে আৰু লগত আছে তাৰ কোম্পানীটোত আছে মানুহ মানে তাৰ লগৰ ল'ৰাই আছে এইবিলাক ইয়াৰ চিঅ'টিঅ থাকে ই মালিক ইয়াৰ তলত মানুহ আছে ইয়াৰ লগৰ ল'ৰাবিলাকে হয় এইবিলাক ধৰক নহয় এইবোৰ ডক্টৰেট ডিগ্ৰী পঢ়ি থকা হেৰি বায়'টেক সেইবিলাকক লৈ দিছে হেভি কলকাতা আইজাত পঢ়ি থকা ল'ৰা গৈছে দেলহি IIT তেনেকুৱা এইবোৰ লগৰ ল'ৰা নহয় ইয়াৰ বয়সতকৈ ডাঙৰ সেইখিনি সেইটো চব কিছুমান জব কৰি আছে কিছুমানে পঢ়ি আছে তেনেকুৱাবিলাকক সেইবিলাকক মানে এই লগত লৈ লৈছে মানে আইডিয়াও দিয়ে ধৰক কামো কৰে আৰ্চেনিকৰটো ই নিজাববীয়াকৈ কৰি আছে মানে ই তাৰ মানুহ আছে ইয়াৰ মানুহ আছে নাই মানুহক মানে আৰ্চেনিকটো টেষ্ট কৰিবলৈ কলকাতা আইজাৰলৈতো ই যাব নোৱাৰে সিহঁতৰ সকলোৱে টেষ্ট কৰাইছে তেনেকুৱা হেৰি লুকাইছে সেইবিলাক মানুহক ই মানে নেটতে পাইছে চাগে নেটতে কণ্টেক্ট কৰিব লৈছে সঁচাকৈ ভাল লাগিছে অসমৰ কাৰণে অসমবাসীৰ কাৰণে এটা গৌৰৱ যে এইটো পানীৰ যিটো আৰ্চেনিকৰ কাৰণে যে ইমান এটা তেওঁ সৰু ল'ৰাই চিন্তা কৰি তাৰ ওপৰত এটা চলিউশ্যন উলিয়াইছে তো এইটোৱে আছিলে ভিডিঅ' যদি চাই ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব আৰু নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ৰাখিছোঁ বাই বাই এনজয় আই অসম